খাৰপেটীয়াত চাঞ্চল্যকৰ অপহৰণ কাণ্ড মুছলমান কিশোৰীক অপহৰণ কৰিলে ৰাহুল বৰুৱাই নিজকে ৰাহুল আমিন পৰিচয় দি কিশোৰীৰ সৈতে গঢ়িছিল প্ৰেমৰ সম্পৰ্ক। খাৰপেটীয়া আৰক্ষীয়ে আটক কৰিছে লম্পট যুৱক ৰাহুল বৰুৱাক। এবাৰ খাৰপেটীয়াত সংঘটিত হৈছে চাঞ্চল্যৰ অপহৰণ কাণ্ড। এগৰাকী হিন্দু যুৱকে পলুৱাই নিলে মুছলমান কিশোৰীক। শোণিতপুৰ জিলাৰ ৰাহুল বৰুৱা নামৰ যুৱক এজনে নিজৰ পৰিচয় লুকুৱাই মুছলমান কিশোৰীৰ সৈতে গঢ়িছিল প্ৰেমৰ সম্পৰ্ক। খাৰপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত পূব বাহাবাৰী গাঁৱৰ এগৰাকী কিশোৰীক পলুৱাই নিলে হিন্দু যুৱকে। বুধবাৰে আবেলি 4 বজাত টিউচনলৈ আহিছিল কিশোৰীগৰাকী। টিউচনৰ পৰা ঘৰলৈ উভতাৰ সময়ত কিশোৰীগৰাকীক অপহৰণ কৰি নিয়ে শোণিতপুৰৰ ৰাহুল বৰুৱাই। ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ লগে লগে তৎপৰ হৈ পৰে খাৰপেটীয়া আৰক্ষী। যোৱাকালি খাৰপেটীয়া আৰক্ষীয়ে চলোৱা অভিযানক আটক কৰিবলৈ সক্ষম হৈছে লম্পট ৰাহুলক। লম্পট যুৱকজনৰ বিৰুদ্ধে খাৰপেটীয়া আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ। দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৰ লগতে বিভিন্ন দল সংগঠনে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি খাৰপেটীয়াত ভাড়াতীয়া হিচাপে থাকি বহু যুৱতীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে লম্পট ৰাহুল বৰুৱাৰ বিৰুদ্ধে। ঘটনাটো কালি আমাৰ ছোৱালীয়ে যেতিয়া 4টা বজাত টিউচনত গৈছে, টিউচনত যোৱাৰ পিছত আমাৰ ছোৱালীটো আমি ঘৰত আহিছোঁ। অহাৰ পিছত চালোঁ যে টিউচনৰ পৰা ছোৱালীটো অহা নাই। যেতিয়া ছোৱালীটো টিউচনৰ পৰা অহা নাই তেতিয়া আমি আগবাঢ়ি গ'লোঁ। আগবাঢ়ি যোৱাৰ পিছত সিহঁতক যেতিয়া য'ত টিউচন পঢ়ায় ত'তে আমি চালোঁ যে তাতেতো ছোৱালীজন নাই। পিছে আকৌ আহিলোঁ। অহাৰ পিছত আমি চিন্তা কৰি আছোঁ ক'ত গ'ল আমি অলপ চিন্তিত হৈ গ'লোঁ। আমি ৰাতি তেহঁতক বিচাৰি পোৱা নাই। নোপোৱাৰ পিছতে আমি পুৱাই বিচাৰাৰ পিছতে আমি আইনী সাহায্য লৈছোঁ। লোৱাৰ পিছতে আমি আইনী সাহায্য লৈ তাক পুলিচৰ প্ৰশাসনৰ লগত লৈ আমি জংগলপাৰা তাৰ পৰা ইমান আলি গড়ৰ পৰা মানুহজন উদ্ধাৰ কৰি লৈ আহোঁ। ল'ৰা ছোৱালী সহ উদ্ধাৰ কৰি লৈ অপহৰণ কৰিছে। কেতিয়া কৰিছিল? কালি 5টা বজাত। আপুনি কেছ দিছে? কেছ দি দিলোঁ। আমাক উচ্চতা ন্যায় বিচাৰ লাগে। আমাৰ বিচাৰটো এনেকৈ লাগে। আৰু আমি শুনা পাইছোঁ ল'ৰাজনে আৰু এনেকুৱা কাম কৰিছে। কি ক'ব এই ঘটনা সন্দৰ্ভত? না, আজি খাৰপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই এজন এই ৰাহুল বৰুৱা নামৰ এজন ল'ৰাক 9ম শ্ৰেণীৰ ছাত্ৰ এজন অপহৰণ কৰাৰ কাৰ্যৰ লগত জড়িত থকা বুলি আজি গ্ৰেপ্তাৰ কৰিছে। প্ৰকৃত ঘটনাটো হৈছে যে ৰাহুল বৰুৱা শোণিতপুৰ জিলাৰ নিবাসী। তেওঁ আজি 2-3 মাহৰ পৰা ইয়াত নাম পৰিৱৰ্তন কৰি ৰাহুল আমিন বুলি পৰিচয় দি ইয়াৰ প্ৰায় 3-4জন ছোৱালীৰ লগত তেওঁ অবৈধ সম্পৰ্ক গঢ়ি তুলিছিল। আৰু যোৱাকালি বাহাবাৰী গাঁৱৰ এজন 9ম শ্ৰেণীৰ ছাত্ৰীক তেওঁ অপহৰণ কৰি লৈছিল। আৰু এই বিষয়ে ছোৱালীৰ অভিভাৱকে খাৰপেটীয়া আৰক্ষী থানাৰ সহায় বিচৰাত আৰক্ষীয়ে আজি গোটেই দিনটো বিচাৰি তেওঁ কৰায়ত্ব কৰিছে। গতিকে এইটো এটা লাভ জেহাদ যিটো শব্দ আমাৰ একাংশ দল সংগঠনে ক'ব বিচাৰিছে, এইটো ইয়াতে তেনেকুৱাই হৈছে যে এইটো এটা লাভ জেহাদ হৈছে। হিন্দু ল'ৰা এজনে মুছলমান পৰিচয় দি ছোৱালীক নিজকে মুছলমান বুলি কৈ ছোৱালীক প্ৰেমৰ জালত ফচুৱাই কম বয়সীয়া ছোৱালীক তেওঁ অপহৰণ কৰি লৈ তেওঁৰ লগত শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিছে। গতিকে এতিয়া আইনৰ আওতালৈ ইতিমধ্যে আহিছে। গতিকে আমি সদৌ সংখ্যালঘু ছাত্ৰীৰ ফালৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ যে ইয়াক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। আৰু ইয়াৰ অকল এই ঘটনাটোৰ লগতে এই ল'ৰাজন জড়িত নহয়। আমি যিখিনি জানিলোঁ ল'ৰাজনে নিজেও স্বীকাৰ কৰিলে যে ইয়াৰ আগতেও তেওঁ 2-3জন ছোৱালীৰ লগত এনেকুৱা ধৰণৰ অবৈধ সম্পৰ্ক আছিল। গতিকে এই ঠগ প্ৰবঞ্চকজনৰ বিৰুদ্ধে কঠোৰ শাস্তি হ'ব লাগে। আৰু আমি দল সংগঠনে আমি ইয়াৰ প্ৰতিবাদত আমি আজি দাবী উত্থাপন কৰিছোঁ যে ইয়াক আইনগতভাৱে বিহিত শাস্তি গ্ৰহণ কৰি অন্যথাই যদি ইয়াৰ কিবা বিকল্প হয় তেনেহ'লে অহাকালি কিন্তু গণতান্ত্ৰিক আন্দোলনৰ বাহিৰে আমাৰ আৰু বিকল্প নাথাকিব। হয়, আজি ইতিমধ্যে যিহেতু যোৱাকালিৰ যিটো ঘটনাটো আমাৰ দৰং জিলাৰ বাহাবাৰী গাঁৱৰ ছোৱালী এজনী 9ম শ্ৰেণীৰ আৰু যোৱা 2-3 মাহৰ পৰা শোণিতপুৰ যিটো উত্তৰ ডুবাই এটা গাঁৱৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ল'ৰাজন নাম একচুৱেলি কিন্তু ৰাহুল বৰুৱা আধাৰ কাৰ্ড যিটো দেখা পালোঁ। কিন্তু যোৱা 2-3 মাহৰ পৰা আমাৰ খাৰপেটীয়াৰ হস্পিটেল ৰোডত ঘৰ ভাড়া লৈছিল আৰু ৰাহুল আমিন নাম দি হস্পিটেল ৰোডত ঘৰ ভাড়া লৈ তেখেতে কিন্তু টিউশ্যন কৰি আছিল। ছোৱালীজনীকো টিউশ্যন পঢ়াই আছিল। আৰু যোৱাকালি হয় আজি ছোৱালীজনী তেনেকুৱা তো কোম্পানী কামো কৰে, ঠিকেই কৈছে। কিন্তু টিউশ্যন ছোৱালীজনী তেনেকুৱা শুনা পোৱা গৈছে, যিটো হয় সঁচা মিছা কালি আফটাৰ ইনভেষ্টিগেশ্যন গম পোৱা যাব। কাৰণ আমি ঘটনাটো ইনভেষ্টিগেশ্যন কৰা নাই নহয়।
গতিকে যোৱাকালি ছোৱালীজনীক অপহৰণ কৰে আৰু ছোৱালীৰ গাৰ্জিয়েনে খাৰুপেটীয়া আৰক্ষী থানাত বিষয়টো অৱগত কৰাৰ পিছত আৰক্ষীয়ে যথেষ্ট তৎপৰতা অৱলম্বন কৰিছিল। আৰক্ষীয়ে আজি ইতিমধ্যে কিন্তু ল'ৰাজনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। গতিকে ল'ৰাজন যিহেতু ৰাহুল বৰুৱা, নাম দিলে ৰাহুল আমিন। আমি কিন্তু মানে সদায় প্ৰায় শুনা পোৱা যায় যে যিটো আমাৰ যদি মুছলিম ল'ৰা হ'লেহেঁতেন, হিন্দু ছোৱালী হ'লে, আমি কি কথাটো ক'ব মানে বিচৰা নাছিলোঁ, কিন্তু কথাৰ প্ৰসংগত আমি ক'বলৈ বাধ্য হৈছোঁ। তেনেকুৱা কিন্তু লাভ জেহাদৰ এংগুল এটা আহি গ'ল হয়। আমিতো তেনেকৈ ভবা নাই, এইটো অপহৰণ হয়। আৰু যিটো আপোনাৰ অপহৰণ হৈছে কিডনেপিং, ছেকশ্যনটো কিডনেপ আহিব। আৰু ছোৱালীজনৰ কি হৈছে, ছোৱালীজনীৰ যেতিয়া আপোনাৰ 164 যিটো এতিয়া যিহেতু BNS হৈছে, যেনে আপোনাৰ যিটো জুডিচিয়েল প্ৰচেছৰ পিছত গম পোৱা যাব কোনটো ছেকশ্যনত কি হয়, কিন্তু কিডনেপিং হয়। আমি এই কথাটো কৈছোঁ যে ল'ৰাজনে প্ৰতাৰণা কৰিছে, ইয়াতে প্ৰবঞ্চক এটা, আৰু যিটো আজি ইতিমধ্যে ল'ৰাজনৰ স্বীকাৰোক্তিৰ পৰা গম পোৱা গৈছে কেইবাজনো তেনেকুৱা ছোৱালীৰ লগত এই ধৰণৰ অবৈধ সম্পৰ্ক স্থাপন কৰি আহিছে। গতিকে এই যে কথাটো আমি কি কৈছোঁ, আমি এতিয়া অসম ৰাজ্যিক সমিতিৰ পৰা ইতিমধ্যে আমচুৱে কৈ গৈছে, আৰু বিভিন্ন দল সংগঠন ইয়াত আছে আমাৰ ইয়াত। গতিকে আমাৰ কথাটো হ'ল যে আমি এই মেটাৰটোত আমি এজ এ যিটো ক্ৰাইম কৰিছে, ক্ৰিমিনেল হিচাপে আমি ট্ৰিট কৰিব বিচাৰিছোঁ। আমি কোনো ধৰণৰ তেনেকুৱা লাভ জেহাদ, এই শব্দটো যে মানে জেহাদ শব্দটো সকলোতে আহি যায়, এডুকেশ্যন জেহাদ, এইটো লাভ জেহাদ। গতিকে আমি লাভ জেহাদ বুলি ক'ব বিচৰা নাই সেইকাৰণে, কিন্তু এইটো এটা শব্দ মানে এটা অবাস্তৱ, অবান্তৰ এটা শব্দ, তেনেকুৱা শব্দ আমি ব্যৱহাৰ কৰিব নিবিচাৰোঁ। কিন্তু এজ পাৰ ল যে যিখিনি হ'ব লাগে, ষ্টেপ ল'ব লাগে, আৰক্ষীয়ে যাতে এজ পাৰ ল ষ্টেপটো লয়। আৰু আমি বিগত সময়ত আমি দেখা পাইছোঁ, কিন্তু আজি যেনেকৈ আমি ওলাই আহিছোঁ, আৰক্ষীয়ে যথেষ্ট তৎপৰ হৈছে, কিন্তু পিছত কিন্তু জুডিচিয়েল প্ৰচেছ যেতিয়া ষ্টাৰ্ট হয় আপোনাৰ, তেতিয়া কিন্তু দেখা পোৱা যায় আৰক্ষীৰ ফালৰ পৰা যেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগে আৰু একেইজনক যেতিয়া কনভিক্ট কৰাৰ ক্ষেত্ৰত তেনেকুৱা কিন্তু তৎপৰতা দেখা পোৱা নাযায়। গতিকে আমি আশা কৰিছোঁ এই কেছটোত যাতে আৰক্ষীয়ে, খাৰুপেটীয়া আৰক্ষীয়ে যিজন আয়ো হ'ব, তেখেতে যাতে এই ল'ৰাজনক যাতে কনভিক্ট কৰাৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ ল'ব লাগে আৰক্ষীয়ে যাতে পদক্ষেপখিনি লয়, তাৰ বাবে আৰক্ষী প্ৰশাসন আমি দাবী উত্থাপন কৰিছোঁ। আমি ইতিমধ্যে আলোচনা কৰিছোঁ, আমি এজাহাৰ দাখিল কৰা নাই, যিহেতু ভিক্টিমৰ যি ছোৱালীজনীৰ দেউতাকে ইতিমধ্যে FIR দিছে, আৰু আমি দল সংগঠনৰ ফালৰ পৰা আলোচনা কৰি আছোঁ। আমিও FIR দিয়াৰ এটা সিদ্ধান্ত ইতিমধ্যে লৈছোঁ।